চেনি খালে সুগাৰ হয় নেকি নে সুগাৰ হলে চেনি খাব নালাগে আলু খালে সুগাৰ নহয় সুগাৰ হলে আলু খাব নালাগে আচ্ছা আচ্ছা হেলদি ডায়েট খাওক সদায় এটাকে যিকোনো ফ্ৰুটছ এটা সদায়কে খাব খাবই লাগে সদায় খাব লাগে ক্ষীণ মানুহবোৰৰ এটাই থাকে যে মই কি খালে মই অকমান শকত হ'ম হেলদি হ'ম সেই বিষয়ে আপুনি কি ক'ব প্ৰায় ক্ষেত্ৰত মানে মানুহে নাখায় যে এই দালিটো নাখাওঁ না মানুহে বহুত বস্তু এনেই বাদ দি দিয়ে কিছুমান মানুহক দেখিবলৈ পোৱা যায় তেওঁলোকে খোৱাৰ মাত্ৰাটো একদম কম কিন্তু তথাপিও শকত ডিজিজ কণ্ডিশ্যন থাকিব পাৰে বহুত মানুহৰ মনৰ এটা প্ৰশ্ন থাকে যে হোমিওপেথিকৰ মেডিচিন খালে কিবা এটা বস্তু খাব নালাগে কেঁচা আদা পিঁয়াজ নহৰু খালে আমি হোমিওপেথিক দৰৱ খাব নোৱাৰিম তেনেকুৱা একো নহয় চব খাব পাৰিব যদি আপোনাৰ বডিত ইনফেকশ্যনৰ কিবা প্ৰব্লেম আছে তেতিয়াহ'লে আপুনি টেঙাটো এভইড কৰক স্কিনৰ কিবা ট্ৰাবল আহিছে তেতিয়া আমি কওঁ যে টেঙা আপুনি খাব কাৰণ ভিটামিন চি দৰকাৰ নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ আজিৰ অনুষ্ঠানটোলৈ আজি আমাৰ সৈতে উপস্থিত আছে হোমিওপেথিক চিকিৎসক ডাক্তৰ অমলেন্দ্ৰ ঘোষ তেওঁ এবাৰ প্ৰথমবাৰৰ বাবে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হোৱা নাই তেওঁ ইয়াৰ আগতে এবাৰ আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছিল আৰু আমাৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে বহু বেমাৰৰ বিষয়ে আলোচনা কৰিছিল আমাৰ দৰ্শকসকলৰ নিশ্চয় সেই অনুষ্ঠানটোৰ জৰিয়তে বহুখিনি উপকৃত হৈছে আৰু আজি আমি তেওঁৰ সৈতে কথা পাতিম মানুহৰ খাদ্য সম্বন্ধে আচলতে ৰোগ হলে মানুহে কি খাব লাগে আৰু কি খাব নালাগে বহুতে হয়তো নাজানে ডায়েট প্লেনটো বহুতৰে জনা নহয় কাৰণ বহুত মানুহে হয়তো মনত ধাৰণা কৰি লয় যে এইটো খাব লাগে বা এইটো খাব নালাগে সেই সম্বন্ধে আজি আমি আলোচনা কৰিম তেতিয়া আহক আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ আমাৰ আজিৰ চিকিৎসক ডাক্তৰ অমলেন্দ্ৰ ঘোষৰ সৈতে ছাৰ আপোনাক স্বাগতম জনাইছো আমাৰ আজি এই অনুষ্ঠানটোৰ সৈতে হয় আৰু আজি আমাৰ সৈতে আকৌ আপুনি আহি জড়িত হৈছে আৰু আগৰবাৰ আপুনি বহুখিনি কথা কৈ গৈছিলে আমাৰ দৰ্শকসকলক তেওঁলোকে উপকৃত হৈছে আপোনাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আৰু এইবাৰ যিহেতু আমি আলোচনা কৰিম মানুহৰ খাদ্যৰ বিষয়ে যে কি খাব লাগে আৰু কি খাব নালাগে সেয়ে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আজিকালি প্ৰায় হ'বলৈ দেখিবলৈ পোৱা যায় যেন ছুগাৰটো প্ৰায় মানুহৰে হয় সেই ছুগাৰ হ'লে মানুহে কি খাব লাগে আৰু কি খাব নালাগে এটা কথা হ'ল কি আটাইতকৈ যদি জিভাটো চম্ভালিব লাগে সেইটো বেমাৰে হ'ল আপোনাৰ ছুগাৰ তো ছুগাৰৰ কাৰণে মেইনলি বহুতে কয় যে খালি চেনি নাখাব চেনি খালে ছুগাৰ হ'ব তেনেকুৱাও কথা নাই ছুগাৰটো বিভিন্ন কাৰণত হয় ছুগাৰ আপোনাৰ মানুহৰ সাধাৰণতে খুব টেনশ্যন মানসিক সমস্যা সেইবোৰৰ কাৰণে খুব বেছি ছুগাৰৰ প্ৰব্লেম হয় বা যিখিনি মানুহৰ মেইনলি কি হৈছে দিনটো বহি থকা কাম তেওঁলোকে মানে ভৰপেট খাই আছে কিন্তু একো ফিজিকেল এক্সাৰচাইজ তেনেকুৱা একো নাই তো তেওঁলোকৰ কি হয় বডিত কাৰ্বহাইড্ৰেট বা ছুগাৰ পাৰ্চেণ্টেজ সেইবোৰ বাৰ্ণ কৰিব নোৱাৰে লাহে লাহে তেওঁলোকৰ এই ছুগাৰৰ মানে প্ৰব্লেমবোৰ খুব বেছি আহে এতিয়া ছুগাৰৰ কাৰণে মেইনলি ছুগাৰৰ মেইন ট্ৰিটমেণ্টেই হ'ল তাৰ ডায়েট চাৰ্ট ডায়েটটো যদি ধুনীয়াকৈ ফ'ল' কৰে তেতিয়াহ'লে বহুত ক্ষেত্ৰত ছুগাৰৰ মেডিচিন নাখালেও হয় এতিয়া ছুগাৰৰ যেনেকৈ আমাৰ আহাৰৰ পাছত যিটো এটা চাৰ্টেন টাইমৰ পিছত আমি যিটো ব্লাড টেষ্ট এটা কৰি পেলাই চাওঁ যে ছুগাৰটো কিমান আছে পষ্ট পেৰেণ্টেল ব্লাড টেষ্ট যিটো কয় পিপি বুলি কোৱা হয় তো PPBSটো 140লৈকে মানে মেক্সিমাম থাকিব লাগে তো কিন্তু কিছুমানৰ দেখা যায় যে 150 160 তেনেকুৱা আছে আৰু এইটো চাই পেলাই মানুহে ভয় খাই যায় একদম মানে লগালগ মেডিচিন আৰম্ভ কৰি দিয়ে কিবা কৰি দিয়ে এইটো কিন্তু খুব ৰং থিং মানে কৰিব নালাগে সদায় তেনেকুৱা হ'লে কি হয় হ'ব পাৰে কিবা এটা সময়ত পাৰ্টিকুলাৰ এইটো সময় যিটো সময়ত ব্লাড টেষ্ট কৰিছিলে এইটো সময়ত বডিত মেটাবলিক চেঞ্জেছ হৈ আছিলে কিবা তেনেকুৱা চাৰ্টেন কজৰ কাৰণে হ'ব পাৰে তো তেতিয়া সেই সময়ত কি কৰিব লাগে ডায়েট চাৰ্টটো তেওঁ চেঞ্জ কৰি দিব লাগে খুব বেছি কাৰ্বহাইড্ৰেট থকা যেনেকৈ ভাত খাব মানা কৰি দিয়ে ন তো কাৰ্বহাইড্ৰেট ষ্টাৰ্চ থকা ফুড বা আপোনাৰ চেনি থকা বস্তু তো সেইবোৰ বস্তুবোৰ লাহে লাহে মানে কমাই দিব লাগে তো কমাই দিলে আৰু যদি ফিজিকেল এক্সাৰচাইজটো যদি ৰেগুলাৰ কৰে তেতিয়াহ'লে এই বস্তুটো এনেই নৰ্মেল হৈ গুচি আহে আৰু যদি বহুত বেছি হয় তেতিয়াতো অবভিয়াছলি মেডিকেশ্যন ল'বই লাগিব হয় আৰু যিহেতু আপুনি হোমিওপেথিকৰ চিকিৎসক হয় কিন্তু বহুত মানুহৰ মনত এটা প্ৰশ্ন থাকে যেন হোমিওপেথিকৰ মেডিচিন খালে কিবা এটা বস্তু খাব নালাগে সেই ক্ষেত্ৰত আপুনি কি ক'ব এইটো মানে মোৰ ক্লিনিকত মেক্সিমাম পেচেণ্টে সোধে যে আমি হোমিওপেথিক দৰৱ খাম এতিয়া কেঁচা আদা পিঁয়াজ নহৰু খাব পাৰিম নে নাই এইটো একচুৱেলি মানুহৰ মিছকনচেপশ্যন যে কেঁচা আদা পিঁয়াজ নহৰু খালে আমি হোমিওপেথিক দৰৱ খাব নোৱাৰিম তেনেকুৱা একো নহয় চব খাব পাৰিব এতিয়া কথা হ'ল কি আপুনি কেঁচা আদা পিঁয়াজ নহৰু খাই পেলাই লগালগ বাৰু হোমিওপেথিক দৰৱটো খাব নেকি বা হোমিওপেথিক দৰৱটো খাই উঠি পেলাই স্মেলটো আছে লগালগ অলপ কেঁচা পিঁয়াজ খাই দিওঁ সেইটো নকৰে কেতিয়াও মানে কি হয় কনচেপ্টটো সেইটো হ'ল হোমিওপেথিক মেডিচিনবোৰ নাৰ্ভ এণ্ডিংছত এবজৰ্ব কৰে নাৰ্ভ এণ্ডিংছত জিভাত আটাইতকৈ বেছি নাৰ্ভ এণ্ডিংছ থাকে তো সেই নাৰ্ভ এণ্ডিংছে এবজৰ্ব কৰাৰ কাৰণে
আৰু মেডিচিনটো খোৱাৰ পাছত আপুনি যদি লগালগ যদি কেঁচা পিঁয়াজটো খায় পিঁয়াজটো ৰনেছ এটা থকাৰ কাৰণে এই নাৰ্ভ এণ্ডিংছে ইৰিটেট কৰে মানে তেতিয়া মেডিচিনেল এফেক্টটো অলপ কমিব পাৰে কিন্তু সেই বুলি এইটো নহয় যে দৰৱ খোৱাৰ পাছত হোমিওপেথিক দৰৱ খাই থাকিলে কেঁচা আদা পিঁয়াজ নহৰু খাবই নোৱাৰে সেইবোৰ একো তেনেকুৱা কথা নহয় হয় আৰু মেডিচিন খালে বহুতৰে এটা মনত থাকে যেন টেঙা খাব নালাগে মেডিচিন খাই আছা তো এইকেইদিন টেঙা নাখাবা সেই ক্ষেত্ৰত আপুনি কি ক'ব সেইটো চাৰ্টেন কিছুমান বেমাৰ লৈ পেলাই আছে যদি আপোনাৰ বডিত ইনফেকশ্যনৰ কিবা প্ৰব্লেম আছে তেতিয়াহ'লে আপুনি টেঙাটো এভইড কৰক কিছুমান হোমিওপেথিক মেডিচিন আছে সেইবোৰ খালে তেতিয়া আমি সেই সময় টেঙা খাবলৈ মানে হাক দিওঁ মানুহক তো কিছুমানৰ আছে খুব বেছি বিষ চিষ সেইবোৰ তেনেকুৱা থাকিলে তেতিয়া আমি টেঙা বস্তুবোৰ এভইড কৰিব কওঁ কচু মূলা গাজৰ বিট এইবোৰ এভইড কৰিব কওঁ এইবোৰ নাখাব নালাগে এতিয়া সেইবুলি স্কিনৰ কিবা ট্ৰাবল আহিছে তেতিয়া আমি কওঁ যে টেঙা আপুনি খাব কাৰণ ভিটামিন চি দৰকাৰ ভিটামিন চিটো দৰকাৰ তো তেতিয়া তেওঁ নেমু টেঙা বা বেলেগ যিকোনো টেঙা বস্তু তেনেকুৱা খায় বাট খুব এক্সেছ টেঙা যিটো ৰবাব টেঙা ঔটেঙা তেতেলী কৰ্দৈ অলপ এভইড কৰিব লাগে যেটো মেডিচিনটো খাই আছে সেই সময়ত সেইখিনি বস্তু অলপ খাব নালাগে মিন্স কি খালেও সামান্য পৰিমাণে আপুনি খাব পাৰে তেনেকুৱা বৰ বিশেষ কি নহয় নেমুটো খালে একো প্ৰব্লেম নাই আচাৰ জাতীয় বস্তুবোৰ তেনেকৈ খাব নালাগে তাত পেষ্টিচাইডো দিয়া থাকেতো আচাৰ জাতীয় বস্তুবোৰ তেনেকৈ খাব হয় আৰু এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম যে থাইৰয়ডটো মানুহৰ আজিকালি সঘনাই হোৱা দেখিবলৈ পোৱা যায় থাইৰয়ডৰ কাৰণে বহুতৰ মানুহৰ প্ৰশ্ন থাকে যে মই এইটো খাম নে নাখাম সেইটো খাম নে নাখাম কি খাব লাগে আৰু কি খাব নালাগে থাইৰয়ডৰ কাৰণে যদি আপোনাৰ থাইৰয়ডৰ লেভেলটো সামান্য পৰিমাণে পইণ্ট সামথিং বাঢ়িছে তেনেকুৱা যদি হয় TSH টো যে থাইৰয়ড ষ্টিমুলেটিভ হৰমন এইটো যদি বাঢ়িছে বা T3 T4 যদি সামান্য পৰিমাণে বাঢ়িছে তেতিয়া একেবাৰে ভয় নাখাব লগালগ কি কৰিব আপুনি সয়াবিন জাতীয় বস্তু সব বন্ধ কৰি দিয়ক মানে সয়াবিন সয়া ফুড মানে আপোনাৰ সয়াবিনৰ যিটো তেলটো যিটো সয়াবিনৰ পৰা বনোৱা গাখীৰটো এইবোৰ সব বস্তু আপুনি বন্ধ কৰি দিয়ক ফুলকবি বন্ধাকবি নাখাব আৰু অত্যাধিক টেঙাটো বন্ধ কৰি দিয়ক টেঙা খাওক নেমু টেঙা ঔটেঙা সেইবোৰ বস্তু খাব পাৰে বাট আপুনি তেতেলী ৰবাব টেঙা কৰ্দৈ এইকেইটা বস্তু অলপ কেইদিনমানৰ কাৰণে নাখাব আৰু ৰেগুলাৰ অলপ ফিজিকেল এক্সাৰচাইজ ষ্টাৰ্ট কৰক তেতিয়াহ'লে উইদাউট মেডিচিনত আপুনি ভাল হৈ যাব মেডিচিন আৰম্ভ কৰিলেই কিন্তু হোমিওপেথিক মেডিচিনৰ বাৰু 6 to 7 মান্থছ ট্ৰিটমেণ্ট কৰিলে থাইৰয়ডৰ প্ৰব্লেম ভাল হৈ যায় আৰু বেলেগ পেথিটো তেওঁলোকৰ এটা ৱে আছে কিন্তু এটা লং প্ৰচেছ নহয় মেডিচিন খাব লাগে তাৰ আগতে যদি পাৰে এই ডায়েটটো ফ'ল' কৰি পেলাই খুব বেছি ফেটি বস্তু নাখাব লগত আৰু এক্সাৰচাইজটো মাষ্ট কিন্তু সেইখিনি বস্তু যদি কৰে তেতিয়াহ'লে চুগাৰ থাইৰয়ড নৰ্মেল হৈ যাব হয় আৰু এটা কথা প্ৰায় শুনিবলৈ পোৱা যায় থাইৰয়ড হ'লে বিন নাখাব সেই বিনৰ ক্ষেত্ৰত কিবা এটা আছে নেকি বিনটো সাধাৰণতে আমি গাইড মুগ দাইলটো খাব নালাগে নহয় এইটো ইউৰিক এচিডৰ কাৰণে কওঁ আচ্ছা ইউৰিক এচিডৰ কাৰণে মেইনলি কোৱা হয় যে বিনছ জাতীয় বস্তু বা আপোনাৰ মানে খুব হাই প্ৰটিন ডায়েট যেনেকৈ দালি মচুৰ দালিৰ খুব হাই প্ৰটিন থাকে মচুৰ দালি বা বিনছ জাতীয় বস্তু থাইৰয়ডৰ ক্ষেত্ৰত হেতুৰ একো মিল নাই সেইবোৰ একো মানে প্ৰব্লেম মই দেখা নাপাওঁ নহয় সেইটো কাৰণে মই প্ৰায় ক্ষেত্ৰত মানে মানুহে নাখায় যে এই দালিটো নাখাওঁ না মানুহে বহুত বস্তু এনেই বাদ দি দিয়ে নেজানি পেলাই কিন্তু সেইটোৰ লগত ইয়াৰ একো সম্পৰ্ক নাই হয় আৰু চুগাৰ হ'লে আজিকালি প্ৰায় মানুহৰ তাত চাব মানে চোৱা যায় যে আলুটো নাখায় তাৰ লগতে মিঠা লাউটো নাখায় এইটো ভাল এটা প্ৰশ্ন ইয়াতে দেই মোক আৰু কোনোবা এজনে সুধিছিলে যে আলু খালে চুগাৰ হয় নেকি সেইটো চবৰে এটা প্ৰশ্ন মই তেতিয়া এটা বস্তুৱে কৈছিলোঁ যে আলু খালে চুগাৰ নহয় চুগাৰ হ'লে আলু খাব নালাগে আচ্ছা আলুটো অত্যাধিক ষ্টাৰ্চ থাকে আৰু ষ্টাৰ্চ থকাৰ কাৰণে আপোনাৰ ই চুগাৰক হেম্পাৰ কৰে এইটো কাৰণে কাৰোবাৰ যদি চুগাৰ হৈছে তেতিয়া আলু কমাই দিয়ক আৰু যেহেতু আপুনি এইখিনিতে উল্লেখ কৰিলে সেইখিনিতে মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম যে চেনি খালে চুগাৰ হয় নেকি নে চুগাৰ হ'লে চেনি খাব নালাগে নহয় চেনি খালে চুগাৰ মানে কি আপুনি চাব নৰ্মেল আপোনাৰ চুগাৰ একো নাই নৰ্মেল আপুনি অলপ চেনি খাইছে অত্যাধিক মাত্ৰাত মিঠা বস্তু খালে অত্যাধিক মাত্ৰাত মিঠা বস্তু আপুনি খাব পাৰে কিন্তু সেই হিচাপে এক্সাৰচাইজ কৰি পেলাই এই কেলৰিজটো আপুনি বাৰ্ণ কৰিব লাগিব আমি মিঠা খোৱা মানে কি আমি কেলৰিটো খোৱা কেলৰিটো যদি আমি বাৰ্ণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে চুগাৰ প্ৰব্লেম লাহে লাহে আহিব পাৰে আচ্ছা আৰু খালি চুগাৰ প্ৰব্লেম নহয় চাওক আমাৰ আটাইতকৈ পয়জনাছ 3টা ফুড কি এটা হ'ল চুগাৰ এটা হ'ল চেনি আৰু এটা হ'ল ফেট আচ্ছা তেল মানে তেল ফেট তেনেকুৱা বস্তুটো চেনিটো আৰু নিমখটো এই 3টা বস্তু যদি আপুনি সৰুৰে পৰা এটা কণ্ট্ৰল এটা লিমিটত যদি খায় আপোনাৰ হোল লাইফত একো আৰু যদি একেবাৰে বাদ দি দিয়ে আপোনাৰ চাৰ্টেন এজ 30-35 বছৰ বয়স হৈছে আপোনাৰ চুগাৰ চেনি আৰু ফেট বস্তুটো কমাই দিছে চুগাৰ চেনিটো একদম কমাই দিছে তেতিয়াহ'লে বেলেগ বেমাৰে নহয় আপোনাৰ
মানে নেয়াৰ এবাউট 60 to 70% বেমাৰৰ মেইন ৰুট কজ এই তিনিটা বস্তু এই তিনিটা বস্তুৰ পৰা আৰম্ভণি এইটো কাৰণে এইখিনি বস্তু কমাই দিব লাগে হয় আৰু এইখিনিতে ইউৰিক এচিডটো কিন্তু আজিকালি প্ৰায় মানুহৰ হোৱা শুনিবলৈ পোৱা যায় ইউৰিক এচিডৰ ক্ষেত্ৰত কি ডায়েট প্লেন ৰাখিব লাগে এইটো অলপ আগত ক'লোৱে মই আপোনাক হাই প্ৰটিন ডায়েটটো ছাগলী মাংস খাব নালাগে বিনছ জাতীয় বস্তু খাব নালাগে তাৰপিছত চয়াবিন নালাগে খাবলৈ কচু নালাগে আৰু যিবোৰ মচুৰ দালিটো নালাগে সেইবোৰ হাই প্ৰটিন ডায়েট যিবোৰ আছে সেইবোৰ বস্তু সদায় কমাই দিব লাগিব হয় আৰু এইখিনি যিহেতু আপুনি উল্লেখ কৰিছে বহুকেইটা ক্ষেত্ৰত তাৰ লগতে মই এইখিনি জানিব যে কেঞ্চাৰ হলো কি বস্তু খাব লাগে আৰু কি বস্তু খাব নালাগে সেইটো কথা কেঞ্চাৰটো কেঞ্চাৰ মানে বস্তুৰ যিকোনো কথা ক'বলৈ হ'লে বহুত বস্তু সামৰিব লাগে তো মেইনলি জানিলওক কেঞ্চাৰৰ সময়ত কিছুমান পাৰ্টিকুলাৰ ভিটামিন ডেফিচিয়েঞ্চি খুব বেছি হয় এটা ভিটামিন 6 ভিটামিন B12 ভিটামিন C ভিটামিন D ভিটামিন A বা আপোনাৰ মেইনলি দেখা যায় যে ভিটামিন K আচ্ছা ভিটামিন K ডেফিচিয়েঞ্চি কেঞ্চাৰ হ'লে হয় এতিয়া কথা হ'ল ভিটামিন K টো আমি সাধাৰণতে এনে ৰ ভাৱে নাপাওঁ আমি যদি ৰ ভাৱে ভিটামিন K টো যদি সেৱন কৰাই থাকিব পাৰোঁ কেঞ্চাৰ বেমাৰ নাইকিয়া হৈ যাব কিন্তু ভিটামিন K টো আমি ডাইৰেক্টলি তেনেকৈ ক'তো নাপাওঁ বা প্ৰিজাৰ্ভ কৰিব নোৱাৰে এইটো একমাত্ৰ তাত ইয়াত থাকে আলমণ্ডত খুব ৰিচ পৰিমাণৰ থাকে আপেলত থাকে কয় নহয় এটা আপেল খালে এদিন বোলে কেঞ্চাৰৰ পৰা আঁতৰিব পাৰি তো এই আপেলত আৰু এইটো আপোনাৰ কি কয় আলমণ্ডত খুব বেছি পৰিমাণে থাকে এইটো কাৰণে সদায় তিনিটাকৈ আলমণ্ড আপুনি তিয়াই থওক আলমণ্ডৰ পানীটোও খাই দিয়ক তাৰপিছত এইটো চুবাই পেলাই খাই দিয়ক তেনেকৈ যদি হেল্ডি অৱস্থাৰ পৰা যদি কৰে নহয় তেতিয়াহ'লে কেঞ্চাৰৰ গ্ৰথটো একেবাৰে মানে কমি যায় আৰু তাৰ লগতে শুনিবলৈ পোৱা মতে যে পুৰা বস্তু খালে কেঞ্চাৰৰ পৰিমাণটো অকণমান হ'লেও বাঢ়ি যায় সেই ক্ষেত্ৰত আপুনি কি ক'ব পুৰা বস্তু খালে চাপ'জ গাঁৱৰ কেঞ্চাৰ হোৱা নাই দেই নৰ্মেল মানুহ এটা তেওঁ যদি পুৰা বস্তু খাইছে তেওঁৰ কেঞ্চাৰৰ প্ৰব্লেম হোৱাতকৈ মানে পুৰা মিন্স কি পুৰা মিনা কাৰ্বন হৈ গ'ল এইটো কাৰ্বন আমাৰ শৰীৰে কেতিয়াও ডাইজেষ্ট কৰিব নোৱাৰে হয় সি লেট্ৰিনৰ লগত ওলাই যাব আৰু নহ'লে বেলেগ কিবা কিবি বেমাৰ ক্ৰিয়েট কৰিব ই মেইনলি ক্ৰিয়েট কৰাৰ তাৰ মেইন বস্তুটো হ'ল গেষ্ট্ৰাইটিছ গেষ্ট্ৰিকৰ প্ৰব্লেম গেষ্ট্ৰাইটিছৰ প্ৰব্লেম গেষ্ট্ৰিক আলচাৰ এইবোৰ বস্তু ক্ৰিয়েট কৰিব চেষ্টা কৰিব পটককৈ ডাইৰেক্ট কেঞ্চাৰ হৈ যোৱা বুলি তেনেকুৱা নহয় হয়তো এইটো গেষ্ট্ৰাইটিছটো গেষ্ট্ৰিক আলচাৰ হ'ল পেপটিক আলচাৰ হ'ল তেনেকুৱা হৈ ষ্টমাক কেঞ্চাৰ সেইবোৰ হ'ব পাৰে মানে কেঞ্চাৰটো ডাইৰেক্ট পটককৈ নহয় মানে এটা কেঞ্চাৰৰ ডেফিনেশ্যনে হ'ল পেইনলেছ ইৰিটেশ্যন মে লিডছ টু কাৰ্চিন'ম তো যিকোনো ইৰিটেশ্যন এটা যিটো পেইনলেছ ই আৰম্ভণিৰ একো পেইন একো নাথাকে সি লাহে চাইলেণ্টলি তেনেকুৱাকৈ হৈ থাকে সেইটোৱে কেঞ্চাৰ কিন্তু বহুতৰে আৰু এটা থাকে যে একচুৱেলি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে কি খোৱা উচিত আৰু কি খোৱা উচিত নহয় হেল্ডি ডায়েট খাওক সদায় এটাকে যিকোনো ফ্ৰুটছ এটা সদায়কে খাবই লাগে সদায় খাব লাগে কল হওক আপেল হওক মৌচম্বী হওক যিয়ে হওক ৰেগুলাৰ এটাকে মানে খালি এটা বস্তু কম ভাত খাই উঠি পেলাই বহুত আছে ভাত খাই উঠি লগালগ ফ্ৰুটছ খায় ভেৰি বেড হেবিট প্ৰশ্ন আছিলে ভেৰি বেড হেবিট ভাত খাই উঠি পেলাই কেতিয়াও লগালগ ফ্ৰুটছ নালাগে আচ্ছা ঠিক আছে কিন্তু মানুহৰ প্ৰায় খোৱা দেখিবলৈ পাইছে যে ভাতৰ পিছত ফ্ৰুটছ কেইটা থৈ দিয়ে ভাত খোৱাৰ পিছত ফ্ৰুটছ খাবই এইটো ৰং প্ৰেক্টিচ মানে ভুলকে কিছুমান বস্তু কৰে কিন্তু ভাত খাই উঠি পেলাই যেনেকৈ ভাত খাই উঠি লগালগ পানী খাব নালাগে ভাত খাই উঠি লগালগ ফ্ৰুট নালাগে আচ্ছা তো সেইটো কৰিলে বহুত ধৰণৰ বেমাৰ লগালগ গম নাপায় মানে আফটাৰ মানে এটা লং ৰানত গৈ পেলাই বহুতখিনি বেমাৰ মানুহৰ দেখা পোৱা যায় সেইটো কাৰণে ভাত খাই উঠি পেলাই লাগিলে 1-1.5 ঘণ্টা পাছত খাওক বা ভাত খোৱাৰ 1-1.5 ঘণ্টা আগত খাওক আচ্ছা আপুনিতো ক'লে যে কিটা বস্তু খাব নালাগে কিন্তু কি বস্তু খাব লাগে ডায়েট প্লেনত ভালকে এইকেইটা বস্তু মানে একদম খালে আৰু বেছি মানে মানুহ এটা ভাল হৈ থাকিব আৰু প্ৰায় দেখিবলৈ পাই যে ক্ষীণ মানুহবোৰৰ এটাই থাকে যে মই কি খালে মই অকণমান শকত হ'ম হেল্ডি হ'ম সেই বিষয়ে আপুনি কি ক'ব ক্ষীণ হোৱা শকত হোৱাটো মানে বডিত কিবা ইণ্টাৰনেল ডিৰেঞ্জৰ কাৰণে মেবি হ'ব পাৰে যে আপোনাৰ শৰীৰত মানে ইণ্টাৰনেল কিবা এটা প্ৰব্লেম আছে পেটৰ প্ৰব্লেম আছে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে কিবা আছে যিটো কাৰণে আপুনি ক্ষীণ হৈ আছে মানে বা ফিমেলৰ যেনেকুৱা হোৱাইট ডিschargeৰ প্ৰব্লেম আছে এইটো খুব বেছি দেখা যায় তো সেইটো থাকিলে কি হয় ক্ষীণাই যায় তো তেওঁলোকৰে খুব বেছি এইটো থাকে যে মই শকত কেনেকৈ হ'ম তেওঁ সেই বেমাৰটো আগত ভাল কৰিব লাগিব এই বেমাৰটো যদি ভাল কৰে অট'মেটিক ক্ষীণাই যাব এতিয়া তেওঁ যদি চাব কাৰোবাৰ হোৱাইট ডিschargeৰ প্ৰব্লেম হৈ আছে মই যদি কওঁ যে আপুনি প্ৰটিন পাউডাৰ খাওক সেইবোৰ যদি খুৱাই মেলি যুদ্ধ বস্তু কৰোঁ আল্টিমেট কি হয় হোৱাইট ডিschargeটো বাঢ়ি যাব তেওঁ শকতটো নহয়
তো আগত আমি চাব লাগিব যে তেওঁ বেমাৰটো কি হৈছে, বেমাৰটো ভাল কৰক, এইটো বস্তু এনে ভাল হৈ যাব। আৰু যিসকল মানুহ বহুত বেছি শকত, তেওঁলোকে ক্ষীণ হ'ব বিচাৰিছে, ডায়েট প্লেন জানিব বিচাৰে যে মই কি খাব লাগে, আৰু তেওঁলোকৰ মনত এটা প্ৰশ্ন থাকে যে মই বেছি ৱৰ্কআউট কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, কিন্তু খোৱাটো মাত্ৰা কমাই দিব লাগে। আজিকালি ইণ্টাৰমিটেণ্ট ফাষ্টিং শুনিছে ন, ইণ্টাৰমিটেণ্ট ফাষ্টিং চবে কৰি আছে যে। ইণ্টাৰমিটেণ্ট ফাষ্টিং কৈ আছো দেই। ইণ্টাৰমিটেণ্ট ফাষ্টিং কি হয়, 16 ঘণ্টা বহুতে গেপ এটা দিয়ে, গধূলি 6টা বজাত খাইছে, নেক্সট দিনা আকৌ দুপৰীয়া খাইছে। ইণ্টাৰমিটেণ্ট ফাষ্টিংটো মানে চব ক্ষেত্ৰত হেল্ডি নহয়। এতিয়া আপোনাৰ বহুত মানে শকত হৈ আছে, সেইটো কাৰণে মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিম বা 3 মাহ 4 মাহ কৰাৰ পাছত মই 2 কেজি বডি ৱেইট লছ কৰিলোঁ, একো লাভ নাই তাত। 2 কেজি বডি ৱেইট আকৌ গেইন কৰিবৰ কাৰণে 10 দিনৰ সময় নালাগে, আপুনি যদি খানা খোৱা আৰম্ভ কৰি দিয়ে। সেইটো হয়। ফেট বাৰ্ণ কৰাৰ কাৰণে আটাইতকৈ বেষ্ট বস্তু হ'ল এক্সাৰচাইজ কৰিব লাগিব। আমি মানে আমাৰ ঘাম ওলাব লাগিব, শৰীৰৰ পৰা ঘাম ওলাব লাগিব। এতিয়া বহুতে কয় যে মই দিনটো ৰ'দত থাকোঁ, ৰ'দত কাম কৰোঁ, এই কৰোঁ, মইতো ইমান ঘামি থাকোঁ, তথাপি মই ইমান শকত কিয় নহয়। ইণ্টাৰনেল হিট প্ৰডিউচ কৰি পেলাই ফেটছটো বাৰ্ণ কৰিব লাগিব। বাহিৰৰ পৰা সূৰ্যৰ তাপত এইটো আপুনি ঘামিছে, সেইটো আপোনাৰ ফেট বাৰ্ণ হয়। কিন্তু আপুনি ইণ্টাৰনেল হিট এক্সাৰচাইজ কৰিছে, ইণ্টাৰনেল হিট বাৰ্ণ হৈ পেলাই যদি ফেটছটো বাৰ্ণ হৈছে, তেতিয়াহে আপুনি শকত হ'ব। প্লাছ আপুনি ডায়েটটো ইণ্টাৰমিটেণ্ট ফাষ্টিং নকৰিলেও আপুনি ডায়েটটো কমাই দিয়ক, ভাতৰ পৰিমাণটো অকণমান ভাত যিকোনো খোৱা বস্তু হওক এটা লিমিটত লৈ আহক। এতিয়া ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰি পেলাই আগদিনা 6টাত খাইছোঁ, নেক্সট দিনা বোলে 12টা বজাত খাইছোঁ, খাই পেলাই মই একদম দগৰি পূৰা খাই দিলোঁ, একো লাভ নাই, একো লাভ নাই। অইলি ফুডবোৰ বন্ধ কৰি দিয়ক। চাব এইটো ইটছ এ প্ৰচেছ, এইটো এদিনত নহ'ব, এইটো লাহে লাহে 3 মাহ 4 মাহ দীঘলীয়া 3 4 মাহ 5 মাহ 6 মাহ তেনেকুৱা কৰি থাকিলে লাহে লাহে ফেটছখিনি সেই হিচাপে মেইন হ'লে ট্ৰাই কৰক যে ফেটছটো কেনেকৈ বাৰ্ণ কৰিব পাৰে। খালি খানা কমাই দিলে সেই হিচাপে ফেটছটো বাৰ্ণ হ'ব সেইটো দৰকাৰ নাই। খানাটো আপুনি লিমিটত খাওক, কিন্তু ফেটছ অইলি ফুডবোৰ মেইনলি বন্ধ কৰি দিয়ক আৰু এক্সাৰচাইজটো কৰক। হয়, কিছুমান মানুহক দেখিবলৈ পোৱা যায় তেওঁলোকে খোৱাৰ মাত্ৰাটো একদম কম, কিন্তু তথাপিও শকত। ডিজিজ কণ্ডিশ্যন থাকিব পাৰে, তেওঁলোকৰ মানে অবেচিটিৰ প্ৰব্লেম থাকিব পাৰে, থাইৰয়ডৰ প্ৰব্লেম থাকিব পাৰে, ফিমেলৰ পিচিঅ'ডিৰ প্ৰব্লেম থাকিব পাৰে। সেইবোৰ থাকিলে কি হয়, আপোনাৰ শকত হৈ গৈ থাকে, শকত হৈ গৈয়ে থাকিব। মানে এইটো তুমি খোৱা নোখোৱাৰ লগত আৰু কোনো পাৰ্থক্যই নাই বা মিনিং নাথাকে, আপুনি তেতিয়া জানিব লাগে যে নাই তেওঁৰ কিবা হয়তো ইণ্টাৰনেল কিবা এটা প্ৰব্লেম হৈ আছে, তেতিয়া ব্লাড টেষ্ট বা বহুত কিবা কিবি থাকে, সেইখিনি কৰিব লাগে। তাৰ লগতে মই এইখিনিতে জানিব বিচাৰিম যে মানুহৰ শালমন হয় মুখত, শালমন হ'লে কি কি খাব লাগে আৰু কি কি খাব নালাগে? মানুহে কয় গৰম বস্তু বেছিকৈ খালে বেছিকৈ ওলায়। খুব বেছি মাংস, ডিম এইবোৰ বস্তু অলপ এভইড কৰিব লাগে। আৰু খোৱাৰ ভিতৰত কি ভিটামিন ই থকা বস্তু খাব লাগে, মানে ভিটামিন ই আৰু ভিটামিন চি, মানে টেঙা বস্তু খাব লাগে, সেইবুলি একদম মানে টেঙা মিন্স কি আমি নৰ্মেলি ধুনীয়াকৈ টেঙা আমি নেমু টেঙাতে পাই যাওঁ, ভিটামিন চি ৰিচ পৰিমাণৰ নেমু টেঙাতে আছে, নেমুটো খাওক। আৰু বেলেগ দিনত এটা নেমু থাকিবই লাগে, এক টুকুৰ হ'লেও থকাটো ভাল। এসাঁজত মানে অন্তত অলপ হ'লেও নেমু থাকিব লাগে। ভিটামিন চিটো আমি তেনেকৈ খুব ৰিচ পৰিমাণে পাই যাওঁ। সেইটোৱে, আৰু খুব বেছি ফাষ্ট ফুড, ফেটি ফুড এইবোৰ বস্তু এভইড কৰিব লাগে ভাল মানুহৰ কাৰণে। এইবোৰ হ'লে তেতিয়াহ'লে আৰু বস্তুটো বেছি বাঢ়ি যায়, নহ'লে এইবোৰ যদি খাই থাকে, আৰু এইবোৰ ৰেষ্ট্ৰিক্ট কৰিলে ঠিক হৈ যায়। হয়, তাৰ লগতে প্ৰেগনেঞ্চিত মানুহে কি কি খাব লাগে আৰু কি কি খাব নালাগে? এইটো বহুত দীঘলীয়া চাৰ্ট। প্ৰেগনেঞ্চি ষ্টেপ বাই ষ্টেপ বিভিন্ন ধৰণৰ, তেওঁলোকৰ একো খাব লাগে বুলি পেলাই কথা নহয়, যি মন যায় তাকে খাই থাকিব, যি মন তাকে খাব পাৰিলে হ'ল, মানে মন গৈছে আৰু খাই থাকিলে হ'ল, মন গৈছে খাই থাকক, সেইবোৰ একো কথা নাই। কিন্তু বহুতে কি হয়, একদম প্ৰেগনেঞ্চি হোৱাৰ কাৰণে মানে সাধাৰণতে চবৰ এটা বেলেগ টাইপৰ এটা মৰম থাকে ন, একদম গোটেই বোলে প্ৰটিন খোৱা, হেন খোৱা, তেন খোৱা, বেবীটো হেল্ডি হ'ব, একো কাম কৰিব নালাগে, সেইটো খুব বেয়া বস্তু। কিন্তু ইমান বেছি খুৱাই থকাৰ কাৰণে ফিমেলক অলপ ঘৰৰ কাম চাম সেইবোৰ কৰিব দিব লাগে। সেইবোৰ বস্তু যদি থাকে নহয়, আজিকালি চাবচোন আমাৰ ইয়াতে ইমান এটা বৰ বেছি মানে প্ৰচলিত নহয়, কিন্তু অসমৰ বাহিৰত বিভিন্ন জেগাত মই দেখা পাইছোঁ আপোনাৰ প্ৰেগনেণ্ট ওমেনৰ কাৰণে বেলেগ জিম থাকে, য়োগা চেণ্টাৰ থাকে। তো সেই বস্তুবোৰ মানুহবোৰে কৰিব লাগে, এইবোৰ কৰিলে ডেলিভাৰীটো প্ৰব্লেম নহয়, বেবীটো হেম্পাৰ নহয়, হেল্ডি থাকে। মানে বেবী এটা আমি ভাবোঁ যে বেবী জন্ম হোৱাৰ পাছত যে সুস্থ আছে নে সেইটো নকৰোঁ, ৱেইটটো কিমান আছে, ৱেইটটো জানি পেলাই কি কৰিব আপুনি? ৱেইটটো ভাবি যে 3 কেজি 3.5 কেজি আছে, বহুত ভাল দেই, ভাল বেবীটো পুৰা হেল্ডি নহয়, এইটো ভুল কথা।
ভিতৰত কি হৈছে ইয়েছ তাৰ ইণ্টাৰনেলি ব্ৰেইনটো তাৰ সিমান ডেভেলপ হৈছে নাই ইণ্টাৰনেলি গোটেই অৰ্গেনবোৰ ডেভেলপ হৈছে নাই সেইটো কথা সেইটো বস্তু হ'ব লাগে আৰু সেইটো হোৱাৰ কাৰণে সদায় মানে মাকজনীয়ে ভালকৈ সেই আহাৰবোৰ খাই থাকিব আৰু ৰেগুলাৰ যিটো নৰ্মেল ডেইলি ৱৰ্ক যিবোৰ কৰা সেইটো বহুতে কয় যে ই হ'লে তলত বহি ঘৰ মুচিবি যদি কিবা ডিজিজ মানে কিবা প্ৰব্লেম থাকে তেওঁৰ আগত বোলে মিছকাৰেজ হৈছে এইটো ডক্টৰে যদি হাক দিছে আলাদা মানে বেলেগ কথা এইটো আদাৰৱাইজ তেওঁ অলপ চলপকৈ ঘৰ মুচক কিবা কৰক সেইবোৰ বস্তু কৰি থাকিব লাগে নেচাৰেল প্ৰেগনেঞ্চিৰ কাৰণে মানে হয় তাৰ লগতে সৰু বাচ্ছাৰ ক্ষেত্ৰত মই সুধিব বিচাৰিম তেওঁলোকৰ কাৰণে মাক দুটাকৰ কাৰণে এটা প্ৰশ্ন হৈ থাকে যে কি খুৱাম সি যেতিয়া নতুনকৈ খাব শিকে বা মাৰ গাখীৰেৰে তাৰপিছত চবৰে এটা মনত প্ৰশ্ন থাকে যে কেনেকুৱা ধৰণৰ বস্তু দিম বা ফ্ৰুটছ দিলে কেনেকুৱা টাইপ দিম সেই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰথম কথা হ'ল ফাৰ্ষ্ট 6 মান্থ ব্ৰেষ্ট ফিডিঙৰ বাহিৰে বেলেগ একো দিব নালাগে আচ্ছা একো দিয়াৰ দৰকাৰ নাই ব্ৰেষ্ট ফিডিঙৰ বাহিৰে সেইটোৰ ওপৰতে যিমানখিনি কেঁচুৱাই যিখিনি পোৱাৰ চব পাই যায় আফটাৰ 6 মান্থ লাহে লাহে কি কৰক আপুনি খিচিৰি দিয়া আৰম্ভ কৰক আচ্ছা দালি আৰু অলপ ভাত অকণমান মানে চাউল দি পেলাই একদম ভালকৈ চিটি মাৰি বইল কৰিব পূৰা পানী নিখিয়া বনাই দিওঁ তেনেকৈ স্পুন হিচাপে তেনেকৈ লাহে লাহে খুৱাওক তো এইটো তেনেকুৱা আপুনি এমাহ দুমাহলৈকে খোৱালে তাৰপাছত ফ্ৰুট এটা কিবা মানে মৌচম্বী কিবা ৰস কৰি পেলাই অকণমান আপুনি মানে আধা চামুচমান তেনেকৈ খোৱালে তেনেকৈ লাহে 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 ডায়েট প্লেনটো আপুনি বঢ়াই থাকিব পাৰে লাহে তাৰপাছত কেইদিনমান যোৱাৰ পাছত খানাবোৰত অলপ চব্জি দিয়ক ভেজিটেবলবোৰ অলপ দি পেলাই তেনেকৈ বইল কৰি পেলাই তেনেকৈ খুৱাই থাকক আৰু মানে আছে নহয় ল'ৰা ছোৱালী কিবা এইটো খাব বিচাৰিছে চব ডাঙৰে চবে খাই আছে মই এইটো খাম আঁতৰাই নিদিব দিব টেষ্টটো দিব এইটো ডাঙৰ খাই এইটো তুমি নাখাব নালাগে সেইটো খাব নালাগে বেয়া বস্তুৰ কথা কোৱা নাই মই ভাল বস্তু নৰ্মেল যিখিনি বস্তু সেইখিনি কথা কৈ আছোঁ এইটো খাব নালাগে এইটো জ্বলা আছে এইটো তাহাঁতি প্ৰথম মানে জন্ম হোৱাৰ পৰাই 5-6 বছৰ বয়সলৈকে শুনিয়ে থাকে এইটো জ্বলা আছে জ্বলাটো কি নাজানে জিভাত লগাই দিয়ক না গম পাবতো জ্বলাটো কি হয় টেষ্টটো দিব যিকোনো বস্তু সেই টেষ্টটো তাহাঁতক দিব টেষ্টটো দিলে তাহাঁতক খোৱাৰ প্ৰতি আগ্ৰহী হয় আৰু কি কৰিব এটা প্লেটত বস্তুবোৰ দি পেলাই তেনেকৈ থৈ দিব হাতেৰে যিমান যি খাই পেলাই যি কৰা কৰি থাকিব দিব খুব বেছি খুৱাই নিদিব জোৰ জবস্তি কৰিব নালাগে নহয় জোৰ জবস্তি বুলিও নহয় আছে নহয় মাক বাপেকে মৰমতে বাবা তুমি খাই থাকা শুনটো তুমি খাই মই খুৱাই দিওঁ দিয়া প্ৰতিটো সাজে খুৱাই দিয়ে এইটো বস্তু কৰিব নালাগে এইটো কৰিলে কি হয় তাহাঁতৰ মানে গ্ৰাইণ্ডিং কেপাচিটিটো কমি যায় তাহাঁতৰ নচবাই বস্তুবোৰ মানে সাপৰ লেখীয়া গিলি থাকে আৰু গিলি দিয়াৰ লগে লগে কি হয় ডাইজেশ্যন কেপাচিটিটো লাহে লাহে কমি যায় ডাইজেশ্যনটো ঠিক নহয় লেট্ৰিনটো ৰেগুলাৰ নকৰিব স্কুল যোৱাৰ আগত মানে চবৰে টেনশ্যন যা লেট্ৰিনত যা নহ'লে স্কুলত লাগিব সেই বস্তুবোৰ প্ৰব্লেমবোৰ লাহে লাহে ক্ৰিয়েট হৈ থাকে আৰু যেতিয়া ডাইজেশ্যনটো ভাল নহ'ব তেতিয়া হেল্থটো অট'মেটিক বেয়া হ'বই আৰু আমি কি কৰোঁ আজিকালি চব সৰু ল'ৰা ছোৱালীকে খালি প্ৰটিন পাউডাৰ এই বোলে প্ৰটিন গাখীৰ সমুখ চব প্ৰটিন কৰি থাকোঁ ঠিক আছে প্ৰটিনটোৱে কি কৰে খালি মেইনলি মানুহৰ ব্ৰেইনটো ডেভেলপ কৰে প্ৰটিনে খুব বেছি পৰিমাণে ব্ৰেইন ডেভেলপ কৰে তো ইহঁতে কি হয় ইমান বেছি প্ৰটিন খায় সেই হিচাপে তাহাঁতৰ ফিজিকেল এক্সাৰচাইজ নাই স্কুলতে যি অলপ আজিকালি স্কুলতো চব বন্দী হয় ন নিদিয়ে আৰু ঘৰত আহি পেলাই একেটা ৰুমতে সোমাই থাকে তাহাঁতে মৰেল ডিটি হয় তাহাঁতে ফেচ মানে কেলৰিজটো বাৰ্ণ কৰিব কেনেকৈ এই বাৰ্ণ নকৰাৰ কাৰণে ল'ৰা ছোৱালীবোৰ খুব বেছি হাইপাৰ হৈ গৈ আছে খুব সাংঘাতিক হাইপাৰ আজিকালি মানে একদম কি কৰি আছে তাহাঁতি নিজেও গম নাপায় মানে আৰু মোবাইলেতো আৰু বেছি কৰিছে তো কিন্তু আজিকালি টেকনিকেলৰ যুগ আপুনি মোবাইল নিদিলেও নহ'ব সেই বুলি আপুনি দিনটো দিব নালাগে বোলে সেইটো সময়ত 10 মিনিটৰ 5 মিনিটৰ কাৰণে দিছোঁ অলপ ঠিক আছে বাট কিছুমানে আছে মোবাইলটো দি দিনটো থৈ দিয়ে মোবাইলটো চাই থাক মই কাম কৰি থাকোঁ সেইটো বস্তু এভইড কৰিব হয় আৰু বহুখিনি সময় কথা পাতিলে কিন্তু মই শেষত আৰু এটা কথা সুধিব বিচাৰিম যে আপুনি সৰু বাচ্ছাৰ ক্ষেত্ৰত ক'লে কিন্তু সিহঁতক মাছ মাংস কণী কোনটো টাইমৰ পৰা দিয়াটো ভাল উচিত সময় 7-8 মাহমানৰ পৰা কণীটো দিয়া কৰিব পাৰে লাহে লাহে ভিতৰৰ কুহুমটো অলপ অলপকৈ দিব তাৰপিছত আৰু সৰু ল'ৰা ছোৱালী সাধাৰণতে কণীটো ভাল পায় এনেই নিজে কেইদিনমান পাছত নিজেই খোৱা আৰম্ভ কৰিবই আৰু মাংসটো ৰেড মিটটো
ইমান সৰুতে নিদিব অলপ আৰু মানে 1.5 বছৰ মান 1.5 বছৰ মান বয়স হ'ব দিব তেতিয়া ৰেড মিটটো আৰম্ভ কৰিব মাছৰ অলপ জোল হেঙি মাছ মানে জিয়ল মাছবোৰ সেইবোৰৰ জোল অলপ অলপ দি পেলাই আপুনি তেনেকাকে যেটো ভাতটো ই কৰে নহয় তা এই কৰিব আৰু যিমান লাহে লাহে বাঢ়ি গৈ মানে ইটো মাহটো বাঢ়ি বাঢ়ি গৈ থাকিব দাঁতবোৰ ওলাই আহিলে তেতিয়া কি কৰিব ভাতটো অলপ গোটাই গোটাই ৰখাৰ চেষ্টা কৰিব একদম পেষ্ট কৰি পেলাই নিদিব মানে এটা গ্ৰাইণ্ড কৰিব চেষ্টা কৰিব দিব লাগে যিমান গ্ৰাইণ্ডিং কৰিব ইমান বডিৰ গ্ৰোথও ভাল হ'ব আচ্ছা আচ্ছা গ্ৰোথ হৰমনত বহুতখিনি হেল্প হয় এইটো হয় তাৰ লগতে আপোনাৰ পৰা বহু কথা আচলতে শিকিবলৈ পাইছো আৰু বহু কথা নিশ্চয় আমাৰ দৰ্শকসকলে আপোনাৰ এই অনুষ্ঠানটোৰ পৰা জানিবলৈ পাইছে আৰু আপোনাক শেষত ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনি ব্যস্ততাৰ মাজত যে আপুনি আমাৰ মাজত আহি উপস্থিত হৈছে হয় আৰু শেষত আপুনি আমাৰ গোল্ড ষ্টাৰ আসামৰ দৰ্শকসকলক কি ক'ব এই সন্দৰ্ভত মানে মই এইটোৱে ক'ব বিচাৰিছো যে মেইনলি কি হয় হেলদি খানা খাওক ৰেগুলাৰ অলপ হলেও ফিজিক্যাল এক্সাৰসাইজ 10 to 15 মিনিটস বা 20 মিনিটস আপুনি ফিজিক্যাল এক্সাৰসাইজ অলপ কৰক আৰু পানীটো সাফিসিয়েন্ট খাওক অন্তত 3-4 লিটাৰ পানী এতিয়া গৰমৰ টাইম হৈছে পানীটো অলপ সাফিসিয়েন্ট খাওক তো সেই বুলি এইটো নহয় যে আপুনি ভাতৰ লগত প্ৰতিটো গৰাহৰ লগত পানী খাই থাকিব সেইটো নহয় বা ভাত খোৱাৰ পাছত লগালগ পানী খাই দিব সেইটোও নকৰিব ভাত খালে সদায় ভাত খোৱাৰ কমেও আধা ঘণ্টা 40 মিনিট পাছত পানী খাব লাগে আৰু ভাতৰ লগতটো কন্টিনিউ পানীটো খাই থকাও সেইটো ঠিক নহয় এনে নৰমালি আপুনি পানী সময়টা খাব যাতে 3-4 লিটাৰ পানী খাব পাৰে মানে ওয়াটাৰ থেৰাপি বলে এটা ডাঙৰ বস্তু হয় পানী খালে বডিৰ এসিডিক পাৰ্চেন্টেজ এটো বহুত কমি যায় বা আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱাৰ চান্সেসটো বহুত বেছি কমি যায় আৰু লগত হেলদি ডায়েট খাওক হেলদি ফুড খাওক ৰেগুলাৰ এটাকে ফ্ৰুটস খাওক ৰেগুলাৰ এক্সাৰসাইজ কৰক হেলদি থাকক হয় স্যার অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনি আমাৰ দৰ্শকসকলক শিকাই দিয়াৰ বাবে নিশ্চয় আপোনাৰ আজি এই অনুষ্ঠানটোৰ পৰা তেওঁলোকে বহুখিনি কথা শিকিবলৈ পাইছে আৰু বহুখিনি কথা শিকিবলৈ তেওঁলোক উপকৃত হৈছে হয় হয় প্ৰিয় দৰ্শক মই ৰেখাই খিন্টা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো আৰু আজিৰ যদি আমাৰ এই অনুষ্ঠানটোৰ পৰা আপোনালোকে অলপ হলেও উপকৃত হৈছে আৰু আজি আমাৰ এই অনুষ্ঠানৰ চিকিৎসক গৰাকীৰ সৈতে যদি আপোনালোকে কথা পাতিব বিচাৰিছে তেন্তে আমাৰ তলত দিয়া স্ক্ৰীনটোত যে নম্বৰটো আছে সেই নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকক কথা পাতিব পাৰে আৰু এইখিনিতে মই ৰেখা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো পুনৰবাৰ আন এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ মাজত আহি উপস্থিত হ'ম তেতিয়ালৈ চাই থাকিব গোল্ড ষ্টাৰ আসাম